মুছলমানৰ বিবাহৰ নীতি নিয়মক লৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমছুৱে প্ৰশ্ন উত্থাপন কৰিছে এইভাবে যে মুছলমানৰ বিবাহৰ নীতি নিয়ম সলনি কৰা এই বিষয়টো সন্দৰ্ভত যি আইন প্ৰস্তুত কৰিলে সেই আইনক লৈ অসন্তুষ্টি আছে আমছুৰ অসন্তুষ্টি আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই সন্দৰ্ভত কি কৰিছে আৰু সেই আমি আপোনালোকক জনাব বিচাৰিছো কেনেদৰে আজি বৈঠকত মিলিত হৈছিল সেই সন্দৰ্ভত এই মুহূৰ্তত দেখুৱাইছো বিশেষ বৈঠকত মিলিত হৈছিল আমছুৰ নেতৃত্বত যি বিশেষ বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম উল্লেখ্য বিষয়টো হৈছে যে আমছুৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয় অসমত মুছলমান বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন অধিনিয়ম 1935 বাতিল সন্দৰ্ভত যি বৈঠক অনুষ্ঠিত হৈছিল মুছলমান সমাজৰ বুদ্ধিজীৱী একত্ৰিত হৈ এই চিন্তন বৈঠকত অংশগ্ৰহণ কৰিলে আমছুৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৈঠকত ভাৰতে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ পৰাই কাজী প্ৰথা মুছলমান সমাজত চলি আছে বহু বিবাহৰ কথা কোৰাণত কিয় উল্লেখ আছে তেওঁ জনা উচিত মুছলমানসকল বাল্য বিবাহৰ পক্ষত নাই বাল্য বিবাহ বন্ধ কৰক কিন্তু কাজীসকলক কিছু নিয়ম বনাই দিয়ক মুছলমান সমাজে বিধৱাসকলক সুৰক্ষা দিয়াৰ বাবে বহু বিবাহ সমৰ্থন কৰে বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত আইন বনোৱাৰ ক্ষেত্ৰত মুছলমান সমাজৰ বিক্ষোভ মুছলমান সমাজে কেতিয়াও বহু বিবাহ আৰু বাল্য বিবাহক প্ৰশ্ৰয় নিদিয়ে আৰু দিয়া নাই প্ৰথমে মুছলমানৰ নীতি নিয়ম জানি আইন বনাওক ৰীতি নীতি নজনাকৈ আইন বনোৱা বিষয়টোত খুব প্ৰকাশ কৰিছে ধৰ্মীয় আবেগ অনুভূতিত যদি মুখ্যমন্ত্ৰী আঘাত হানিব বিচাৰে তেন্তে গণতান্ত্ৰিকভাৱে আন্দোলন আৰু আইনীভাৱে যুঁজ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে কি মন্তব্য কৰিছিল আজিৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত মুছলিম আপোনাৰ মেৰিজ এক্টটো বন্ধ কৰি আছে বাতিল কৰি আছে এনেকুৱা হ'লে নহ'ব নহয় আপুনি আপোনাৰ কথা পাতক আমাৰ লগত বহক সেইকাৰণে আজি আমি এটা মিটিং পাতিছোঁ আমাৰ বুদ্ধিজীৱীসকল লৈ পেলাই যে আমি বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম যে আমাৰ এই যে কাজী শব্দ মুছলিম মেৰিজ এক্টৰ আইনটো আপুনি কিয় বাতিল কৰি আছে কোন কাৰণত বাতিল কৰি আছে এইটো আপোনাক মোক বুজাই দিয়ক তেতিয়া আমি আমাৰ যিটো আছে আমি তোক বুজাই দিম এই মিটিংখন কিয় ইমান দেৰি হ'ল আপোনালোকৰ কাৰণ এই কাজীৰ যিটো প্ৰথা বা এই আইনখনৰ বিষয়ে বহুত দিনৰ পৰা চৰ্চা হৈ আছে এতিয়ালৈকে আপোনালোকে আলোচনা কৰাই নাই আপোনালোকে মেম'ৰাণ্ডাম দিবহে কিন্তু ইতিমধ্যে আইন নহয় কাজীসকলে অলৰেডি আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈছিলে মেম'ৰাণ্ডামো দিছিলে আজিৰ পৰা 3 মাহ আগতে আপোনাৰ দেখিছে নেকি পেপাৰত কেছো চলি আছে হাইকোৰ্টত কেছ চলি আছে আৰু তেতিয়াতো কৈছিলে মই আহি পেলাই বাহিৰত ওলাই পেলাই ফোন কৰিছিলোঁ নহয় আমাৰ এইবিলাক বহাল থাকিব কিন্তু এতিয়া আমি দেখি আছোঁ বহাল নাথাকে এইটো বাতিল হৈ আছে আৰু তেওঁ নিজে মোকো ক'লে যে আমি কাজী শব্দটো আমি আঁতৰাই দিম আপোনাৰ ৰেজিষ্টাৰ মেৰিজ কৰিব পাৰিব কিন্তু আমাৰ মুছলিম নিয়ম নীতি আছে আমি বিয়া কৰিবলৈ তেওঁ ক'লে ঘৰত পৰাই ল'ব এইটোকো এনেকুৱা নহ'ব কাৰণ আপোনাৰ মুছলিম নীতি নিয়ম এতিয়াৰ পৰা নহয় ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা চলি আছে সেইকাৰণে আজি এই মিটিংখন পাতি আমি আমাৰ ষ্টেপ এইটো হ'ল আপুনি কেনেকুৱা বন্ধ কৰিব আপুনি খালি বন্ধ কৰিলেও নহ'ব সেইকাৰণে আমি আপোনাৰ সন্মুখত CMৰ সন্মুখত আমি কিছুমান আমি আজি বহি পেলাই নিৰ্ণয় লৈ আছোঁ আমি সেই নিৰ্ণয়ক আমি কিছু ব্ৰিফিং তেওঁক দিম আপুনি কোন কাৰণত ঠিক আছে বাল্য বিবাহ আছে কোনো কথা নাই জম্মুত আমাৰ বাল্য বিবাহৰ পক্ষত নাই বহু আপুনি আমাৰ বাল্য বিবাহ পক্ষত নাই বাল্য বিবাহ বন্ধ কৰক আমি আমছিও জম্মুতে আৰু আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল এইটো সঁচা কথা বাল্য বিবাহ বন্ধ কাজীসকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক নিয়ম নীতি দিয়ক এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক বিয়া দিয়ক এইটো আইনৰ কথা নকওঁ ভালকৈ যদি তেওঁ আঘাত হানিব বিচাৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে এইটো লৈ আমি আজি চিন্তন বৈঠক অনুষ্ঠিত কৰিছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে তেওঁ যিটো আইন আজি বাতিল কৰিছে বা তেওঁ আমি কৈছোঁ এই আইনটো তেওঁ বহাল ৰাখিব লাগে ক'ত কি আছে যদি ক'ৰবাত কিবা ভুল আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বাল্য বিবাহৰ কথাটো এই আইন বাতিল কৰাৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে বাল্য বিবাহ কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিও চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ বাল্য বিবাহ বন্ধ কৰিব আহিছে কিন্তু আজি 10 বছৰৰ পৰা আমছুৱে অহৰহভাৱে অসমৰ ইমূৰৰ পৰা ইমূৰৰ বাল্য বিবাহৰ কাম কৰি আছে ইছলামে কেতিয়া বহু বিবাহৰ ক্ষেত্ৰত প্ৰশ্ৰয় দিয়া নাই আজি আমাৰ জনাবে হুজুৰে ক'লেই গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ পাৰ্চনেল ল নজনাকৈ চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি নিশ্চিতভাৱে মোৰ ভুল হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে তেওঁ কাৰো লগত ডিছকাছ নকৰাকৈ তেওঁ এটাৰ পিছত এটা আইন তেওঁ মানে বাতিল কৰি পেলাই আচলতে ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আৱেগ অনুভূতি আঘাত
আঘাত আনিব বিচাৰিছে গতিকে আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ এই আইনটো বাহাল ৰাখিব লাগে যদি কিবা তেওঁৰ শুধৰণি কৰিবলগীয়া আছে ক'তবা কিবা তেওঁ ভুল দেখিছে তেওঁ কোনো স্কলাৰ ইছলামিক স্কলাৰে যদি কোনো ভুল দেখুৱাই দিছে আমি আমছু জমিয়ত আমাৰ ছিনিয়ৰ এডভকেটসকল আমাৰ আলেম উলেমাসকল আমি সাজু হৈছোঁ আমি কথাখিনি লিখিতভাৱে অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত হানিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে কমৰ ওপৰত আঘাত হানিব পৰা চেষ্টা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে যদি কিবা ইছলামৰ ক্ষেত্ৰত যদি কিবা ভুল দেখিছে তেওঁ আলাপ আলোচনা কৰক আমি আলাপ আলোচনা কৰিবৰ কাৰণে সাজু আছোঁ কিন্তু তেওঁ জবৰদস্তি যদি কোনো ধৰণৰ আইন জাপি দি ইছলামৰ ৰীতি নীতি বা আজি ইমান দিনে বিবাহ হৈছে আজি কাজি নোহোৱাকৈ আজি এটা ৰেজিষ্টাৰ কৰিলোঁ আজি পুৰোহিত নোহোৱাকৈ আজি বিবাহ এখন হ'ব নেকি আজি এটা ৰেজিষ্টাৰ কৰি দিলে পুৰোহিত যোনটো লাগিব অনুৰূপটো কাজী এজন আমাক লাগিব আজি কাজী এজন যদি আমাক যদি ধোৱা এটা কৰিব নিদিয়ে আজি মহিলাসকল কৈছে মহিলাসকল সুৰক্ষিত নহয় আজি আমাৰ দেলমোহৰৰ কথা আছিল য'ত মহিলাসকলক সুৰক্ষিত কৰা হয় আজি দেলমোহৰ আজি এক ছেকেণ্ড মই কৈ লৈছোঁ তো দেলমোহৰৰ ক্ষেত্ৰত আজি কি হ'ব ইয়াত দেলমোহৰৰ ক্ষেত্ৰত আজি নাই আজি সেই দেলমোহৰ আজি এজন যদি কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায় এজন মানুহৰ মহিলাজন সুৰক্ষিতভাৱে তেওঁ এটা দেলমোহৰ বা পইচা তেওঁ আদায় দিব লাগে সেইটো আজি ইয়াত নাই গতিকে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা আলোচনা নকৰাকৈ তেওঁ আচলতে কেৱল মাত্ৰ ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে 26ৰ ইলেকশ্যন পাৰ কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰী এই ধৰণৰ কাম কাজ কৰে গতিকে সেইটো আমি মানি লওঁ যাৰ কাৰণে আমি আজি আহি কৈছোঁ যে আমি আইনগতভাৱেও যুঁজিম মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম ৰাজ্যপালক জনাম গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি মই 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছিলোঁ সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে ক'ৰবাত যদি সুৰঙা আছে সেই সুৰঙাখিনি দেখুৱাই দিয়ক ইছলামিক পণ্ডিতসকলে সেই সুৰঙা দেখক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে না তেওঁ ৰেজিষ্টাৰ অফিচত কাকো নিযুক্তি দিছে না কাজীসকলক তেওঁ অনুমতি দিছে এইটো তেওঁলোকে এতিয়া বাতিল কৰাৰ নিচিনা পৰিৱেশ এটা হৈ দিছে আজি বিবাহৰ ক্ষেত্ৰত আজি কোৰ্টত আহিবলগীয়া পৰিৱেশ হৈছে আমি কোৰ্টত আপিল কৰিবলগীয়া হৈছে মই বিবাহ কৰিম মোৰ ৰেজিষ্টাৰটো কোনে কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জবৰদস্তি আমাৰ বিবাহৰ ক্ষেত্ৰতো তেওঁ এটা বাধা সৃষ্টি কৰি আছে সেইকাৰণে আজি আমি বহিছোঁ যে মুখ্যমন্ত্ৰীক কথাখিনি আমি ভালকৈ অৱগত কৰিম অসমৰ মুখ্যমন্ত্ৰী হয় যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী গতিকে আমাৰ ইছলামৰ ওপৰত যিখিনি আজি 3-4 মাহৰ পৰা বিবাহৰ ক্ষেত্ৰত এটা হাহাকাৰ পৰিৱেশ হৈছে এই কথাখিনি অৱগত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰ